নমস্কাৰ। কিছুমান কথা নকওঁ বুলি ভাবিলোঁ, আচলতে ফটা মুখ যে ওলাই যায়। যিটো সময়ত যিখিনি কাম কৰিব লাগে চৰকাৰে, সেইখিনি সময়ত কি কৰিছে, থ্ৰেডিং ফেচিয়েল কৰিবলৈ বিউটিচিয়ান লৈ ৰাজপথলৈ ওলাই গৈছে কিছুমান শাসনত থকা প্ৰতিনিধিয়ে। মানে লাজ পাইছোঁ বহুত। আচলতে যিখিনি সময়ত থাকিবলৈ ঘৰ নাই, খাবলৈ ৰেচন নাই, সেইখিনি সময়ত চৰকাৰে ক'ত চকু, থ্ৰেডিং কৰিব লাগে, ফেচিয়েল কৰিব লাগে। ধুনীয়া হৈ ক'ত থাকিব? ধুনীয়া হয়তো এখন ঘৰত থাকিব লাগিব, ৰ'দত থাকিলে নহ'ব। সেইকাৰণে আগতীয়াকৈ ঠিক কৰিব লাগে এখন ঘৰ। আমাৰ মিষ্টাৰ বিটু, সময় গগৈ আৰু বহুত মানে কণ্টেণ্ট ক্ৰিয়েটৰ, তেওঁলোকে খুব সুন্দৰ কাম কৰিছে, এখন ঘৰ বনাই দিছে। তেওঁলোকক মোৰ বহুত বেছি ধন্যবাদ। আচলতে ওচৰৰ পৰা লগ পোৱা নাই, কোনোদিন দেখাও নাই, যি দেখিছোঁ ছ'চিয়েল মিডিয়াতে দেখি আছোঁ, খুব সুন্দৰ কাম কৰি আছে। কিন্তু আমাৰ কিছুমান শাসনত থকা প্ৰতিনিধিয়ে কি কৰিছে, থ্ৰেডিং ফেচিয়েল কৰিছে। কি যে মানসিকতা, মানে আচলতে যিকোনো প্ৰকাৰে বানপীড়িতক মানে এই কষ্টখিনি মানে কিছুমান কথা মানে পাহৰাবৰ কাৰণে কিছুমান মানে মানুহে এইখিনি কাম কৰি আছে। মোৰ মনোভাৱ দেই, তেনেকৈ মই ভাবিছোঁ। আচলতে আপোনালোকে বাৰু কি বুলি ভাবিছে, একদম কমেণ্ট কৰিবলৈ নাপাহৰিব দেই। আচলতে ক'ত আছোঁ, কোনখন ৰাজ্যত বাস কৰিছোঁ, নিজে আচলতে একদম লাজ পাইছোঁ মানে। ধন্যবাদ।